একাপ চাহ আৰু এটা গজাৰ বাবেই ঘটনা। তেখেতে তাৰ উপৰজুপুৰি মোক ইয়াত মাৰিলে চুলি দোকানতে চিঙি পৰি আছে। অভিযোগ চাহ মাৰি মোক মাৰিবলৈ আহিলে। তেতিয়া মই কি কৰিলোঁ, এটা চেণ্টৰ বটল গাত দলি মাৰি দিলোঁ। প্ৰতি অভিযোগ প্ৰথমতে তেওঁ মোক মাৰিছে, তাৰপিছত মই হেৰি কৰিছোঁ মানে। ঠিকেই শুনিছে, এটা গজাৰ বাবে যোৰহাটৰ তৰাজানৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত দুই পুৰুষ মহিলাৰ উপৰ্যুপৰি মাৰধৰৰ ঘটনা সংঘটিত হয়। একাপ চাহ আৰু এটা গজাৰ বাবে দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু কাজিয়াৰ মাজতে এজনে আনজনক প্ৰচণ্ড মাৰপিট কৰে বুলি অভিযোগ প্ৰতি অভিযোগ। কথা অকল সাধাৰণতে সৰু এটা কথা লৈয়ে কাজিয়াখন হৈছিলে, বেছি ডাঙৰ কথাও নহয়। সেইটো কাৰণে তেখেতে মানে উঠি আহি কিনে মোক মাৰিবলৈ লৈছিলে। তাৰপিছত মোক পেলাই কিনি মাৰিছে। তাৰপিছত আমাৰ যোনজন মেনেজাৰ হয় তেখেতে মোক মানে ধৰিছে, নহ'লে আজি মোক তেখেতে মাৰিয়ে পেলালে হেঁতেন মানে। চেণ্টৰ বটল এটা, আমাৰ ডিঅ' বটল এটা উঠাই আনি পিনে মোক মাৰিছে। তাৰপিছতহে মই হাত উঠাইছোঁ। মই তাৰ আগতে তেওঁৰ ওপৰত হাত উঠোৱা নাছিলোঁ। কোনোবা পঢ়া হৈছে, তাৰপিছতহে মই হেৰি কৰিছোঁ। প্ৰথমতে তেওঁ মোক মাৰিছে, তাৰপিছতহে মই হেৰি কৰিছোঁ মানে। যে মই আগত মাৰিছোঁ বুলি, মই আগত মাৰা নাই। তৰ্ক বৰ্ক হ'লে হোৱাৰ পাছত তেখেতে টুলটোত বহি আছিলে, টুলটোৰ পৰা চোঁচা মাৰি মোক মাৰিবলৈ আহিলে। তেতিয়া মই কি কৰিলোঁ, এটা চেণ্টৰ বটল গাত দলি মাৰি দিলোঁ। দলি মাৰাৰ লগে লগে তেখেতে আহি কিনি কি কৰিলে, মোক একে থাপৰে পেলাই দিলে। পেলাই দিয়াৰ লগে লগে মোক পেলাই দিলে। পেলাই দি কিনে মোক গাৰ পৰা উঠি কিনে মোক মাৰি আছিলে। ঘটনাৰ পিছতেই আঘাতপ্ৰাপ্ত মহিলাগৰাকী উপস্থিত হৈ যোৰহাট আৰক্ষী থানা আৰু দাখিল কৰে এজাহাৰ। গজা এটা খোৱাৰ কথাতে লৈ গ'লে। তেখেতে গজা এটা খোৱাৰ কথা আৰম্ভ কৰি পিনে তেওঁ ক'লে মানে, মই বোলো তোমাৰ যদি ইচ্ছা নাই খাব নহয়, তুমি নাখাবা, মই খাবলৈ ইচ্ছা নহয়। তাৰপিছত তেওঁতো মোক বহুত বেয়াকৈ ক'ব ধৰিলে। ধৰক মাক ধৰি পিনে বেয়া কথা কৈছে, মাইকী মানুহৰ মুখত একো শোভা নিদিয়ে, মাক ধৰি পিনে কথা কৈছে। চাহৰ গজাটো লৈ কথা কওঁতে তেওঁ খাব মনে তেওঁ খাব নালাগে, মই খাবৰ মনে মই খাইছোঁ। তেওঁ খোৱাৰ কাৰণে মোক বেয়াকৈ গালি পাৰিছে, কেলৈ খাব আপুনি। সদায় মানে হেৰি কৰি থাকে, সৰু কথাত আপুনি কাম নাজানে, বেলেগৰ আগত হেৰি কৰি দিয়ে। তেনেকুৱা দাদাজন বৰ ৰাফলি হয় মানে, ব্যৱহাৰ পাতি বহুত ৰাফলি হয় মানে। মই মানে সদায় সহ্য কৰোঁ মানে, সহ্য মানে ইমানে ৰাফলি মানে ব্যৱহাৰ পাতি তেখেতৰ মানে। মাৰা নাই, আগত মানে মোৰ লগত এনেকৈ কেইবাবাৰো কাজিয়া হৈছে, কেইবাবাৰো মানে। যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।